বিধানসভা নিৰ্বাচন যিহেতু আমাৰ সমাগত ২৬ চনৰ বিহুৰ আগত এপ্ৰিল মাহতে নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে। ধেমাজি জিলাৰ ৩টা সমষ্টি, পূৰ্বতে 2টা আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত 3টা চিচি বৰগাঁও সমষ্টিলৈ 3টা সমষ্টিৰ 649টা বুথৰ বুথ সভাপতিসকল আৰু বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকলৰ লগত আমি আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি কেনেদৰে আমি সংগঠনে কাম কৰিম, কি বিষয় লৈ আগবাঢ়িম ইত্যাদি বিষয়বিলাকৰ ওপৰত আজি আমাৰ বিস্তাৰিতভাৱে আলোচনা হৈছে। আমাৰ সাংসদ ডাঙৰীয়া, আমাৰ 2টা সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ ডক্টৰ ৰণোজ পেগু, পৱন পেগু ডাঙৰীয়া প্ৰমুখ কৰি আমাৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা তাছা, আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আমাৰ অনুপ বৰ্মন ডাঙৰীয়া, ৰাজ্যিক সাধাৰণ সম্পাদক সকলো আজি উপস্থিত আছে। আমাৰ জিলা সভাপতি ৰূপকমন বাইদেউৰ নেতৃত্বত হৈছে। গতিকে সকলোৱে আজি সংকল্প লৈছে ২৬ত 3টা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি NDA নিশ্চিতভাৱে প্ৰচণ্ড বহুমত লাভ কৰাৰ কাৰণে ৰাইজৰ আশীৰ্বাদ বিচাৰি ৰাইজৰ পদূলিলৈ যাব, ৰাইজৰ হকে এইকেইটা দিন আৰু অধিক উৎসাহেৰে কাম কৰিব আৰু সংগঠনৰ ভেটি বুথ পৰ্যায়ত আৰু অধিক মজবুত কৰিব। জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰতি কি ক'ব? কাৰণ গৰিমা গাৰ্গে যোৱাকালি ন্যায় পোৱা নাই বুলি তেওঁ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে, কি ক'ব? চাওক, গোটেই বিষয়টো এইটো চলাই থকা বিষয় নহয়। যিহেতু বিষয়টো হৈছে যে প্ৰত্যক্ষ পৰোক্ষভাৱে গোটেই ঘটনাটোত যিসকল জড়িত সেইসকলৰ সোধা পোছা কৰিব লাগিব, সেইসকলক গ্ৰেপ্তাৰ কৰি আছে। ইতিমধ্যে 6-7জন লোকক গ্ৰেপ্তাৰ কৰিছে। গতিকে চৰকাৰৰ ফালৰ পৰা চৰকাৰে যিখিনি সহযোগ কৰিব লাগে সম্পূৰ্ণ কৰিছে। তদন্ত কৰি আছে SIT। ইয়াৰ পিছত যি শাস্তি বিহিব সেইটো ন্যায়ালয়ে বিহিব। ইতিমধ্যে SITৰ পিছতো এখন ন্যায়িক আয়োগো গঠন কৰিছে। গতিকে চৰকাৰে ইয়াত কোনো কৰাত কৃপণালি কৰা নাই। আৰু আমি মনে প্ৰাণে চৰকাৰ, ভাৰতীয় জনতা পাৰ্টি, অসমৰ ৰাইজ সকলোৱে বিচাৰোঁ যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উপযুক্ত তদন্ত লাগে আৰু যিসকল প্ৰত্যক্ষ পৰোক্ষভাৱে ইয়াত জড়িত হৈ আছে সেইসকলে কঠোৰতম বা দৃষ্টান্তমূলক শাস্তি তেওঁলোকে পাব লাগে। ইয়াক লৈ ইয়াত ৰাজনীতি কৰাৰ কোনো কথা নাহে। চৰকাৰে চৰকাৰৰ কামখিনি সম্পূৰ্ণ ঐকান্তিক প্ৰচেষ্টাৰে আগবঢ়াই লৈ গৈ আছে। চৰকাৰৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু চৰকাৰে ন্যায়িক প্ৰক্ৰিয়াটো চলোৱাৰ কাৰণে চৰকাৰৰ যি সাহায্য লাগে, সহায় লাগে, সেইটো সম্পূৰ্ণ আন্তৰিকতাৰে সেই সহায় আগবঢ়াই আছে। আমি সকলোৱে বিচাৰোঁ যে জনজাতিকৰণৰ যি 6 জনগোষ্ঠীৰ দাবী, এই দাবীটো ভাৰতীয় জনতা পাৰ্টীয়েও বিচাৰে যে আমাৰ এই 6 জনগোষ্ঠীয়ে বুলি নহয় আৰু কোনোবাও হয়তো বিচাৰি আছে। গতিকে জনজাতিকৰণৰ বিষয়টো নিশ্চিতভাৱে এটা সমাধানৰ দিশত যাব লাগে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে বিচাৰে নৈতিক সমৰ্থন কৰাৰ লগতে আমাৰ দলেও এই ক্ষেত্ৰত আগন্তুক সময়তো চৰকাৰৰ ফালৰ পৰা বিশেষ এটা উদ্যোগ গ্ৰহণ কৰিব বুলি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। 25 নৱেম্বৰত মন্ত্ৰী গোটৰ প্ৰতিবেদন কেন্দ্ৰলৈ পঠিয়াব। গতিকে নিশ্চিতভাৱে এই প্ৰতিবেদনখন গুৰুত্বপূৰ্ণ হ'ব আমাৰ ফালৰ পৰা আমাৰ চৰকাৰৰ কৰিব লগা দিশ সন্দৰ্ভত। আৰু যি আন্দোলন চলি আছে আমি দেখিছোঁ যে আন্দোলন ইয়াকতো আমি অন্যায়ভাৱে কোনোবাই আন্দোলন কৰিছে এইটোতো ক'ব নোৱাৰোঁ। তেওঁলোকৰ ন্যায্য দাবীত তেওঁলোকে আন্দোলন কৰিছে। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে শান্তিপূৰ্ণ এই আন্দোলনক কেতিয়াও বিৰোধ কৰা নাই। খালি এই কথাটোৱে সকলোৱে মনত ৰাখিব লাগে যে আন্দোলন কৰোঁতে যাতে শান্তিপূৰ্ণ আন্দোলন হয়, এই কথাটো যাতে কোনো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ নাযায়, এই কথাটো সেই সংগঠন বা আমি চৰকাৰ, জনতা সকলোৱে এই কথাখিনি দাবী কৰোঁতে বা দাবী কৰাৰ সময়ত যে আন্দোলন হ'ব, আন্দোলনত যাতে পৰিস্থিতি শান্ত হৈ থাকে এই কথাটোত সকলোৱে গুৰুত্ব ৰাখিব লাগে। ধেমাজি সমষ্টি ধেমাজি জিলাৰ 3টা সমষ্টিক লৈ কি পৰিকল্পনা কি আছে? নক'লে এই কথাটো যে 3টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি NDAৰ প্ৰতিনিধি
নিৰ্বাচিত কৰাৰ কাৰণে আমি যিমান পাৰোঁ সিমান কষ্ট ত্যাগ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে কৰিব। কাৰণ ২৬ত তৃতীয়টো কাৰ্যকালৰ বাবে ভাৰতীয় জনতা পাৰ্টি NDA চৰকাৰ অসমত আমি প্ৰতিষ্ঠা কৰিবই লাগিব। আৰু বিজেপি চৰকাৰ যদি অসমত প্ৰতিষ্ঠা নহয় তেনেহ'লে বিজেপিৰ কি লাভ কি লছ সেইটো বেলেগ কথা। অসমৰ যে ভয়াৱহ ক্ষতি হ'ব, অসম যে ভৱিষ্যতে অসুৰক্ষিত হ'ব, এই কথাটো ইতিমধ্যেই বিভিন্ন ঘটনা পৰিঘটনাই আমাক ইংগিত বহন কৰিছে বা ইংগিত দিছে।